আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল আপোনালোকে কেনেকৈ NRCৰ ফাইনেল লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আছে নাই আৰু আপোনালোকৰ NRCৰ নামটো ভুল হৈ আছে নেকি। যিহেতু অসমত আগষ্ট মাহৰ ভিতৰতে SIR কাম আৰম্ভ হৈ যাব, তাত কিন্তু আপোনালোকৰ NRCৰ ফাইনেল কপিটোৰ প্ৰয়োজন হ'ব পাৰে। NRCৰ ফাইনেল কপিটো অথবা আপোনালোকে ফাইনেল লিষ্টটো ডাউনলোড কৰি ৰাখি দিয়ক। এতিয়া যেহেতু অসমত 22 আগষ্টৰ পিছত SIR কাম আৰম্ভ হৈ যাব, তাত কিন্তু আপোনালোকৰ বহুতো ডকুমেণ্টৰ প্ৰয়োজন হ'ব। সেইকাৰণে আপোনালোকৰ ইয়াত কিন্তু আপোনাৰ NRCৰ ফাইনেল কপিটোৰ প্ৰয়োজন হ'ব পাৰে। সেইকাৰণে আপোনালোকে আজি NRCৰ ফাইনেল কপিটো ডাউনলোড কৰি প্ৰিণ্ট কৰি বা ছেভ কৰি ৰাখি দিয়ক। কেনেকৈ আপোনালোকে NRCৰ ফাইনেল কপিটো ডাউনলোড কৰিব চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো ব্ৰাউজাৰ অ'পেন কৰি ল'ব। ইয়াত আপোনালোকে NRC লিখি চাৰ্চ কৰি দিব। ইয়াত যিটো 1 নম্বৰত লিংক আহি যাব NRC আছাম, এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত সেইটো অফিচিয়েল ৱেবছাইট অ'পেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত ইয়াত চাব এইটো হোম পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব ক্লিক হিয়াৰৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া যিটো আপোনালোকৰ NRCৰ ARN নম্বৰ আছে, ইয়াত আপোনাৰ NRCৰ ARN নম্বৰটো বহাই দিব আৰু ইয়াত যিটো কেপচা আহি যাব, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। ফাৰ্ষ্ট NRCৰ ARN নম্বৰটো বহাই দিব, যিটো 22টা নম্বৰ আছে ইয়াত বহাই দিব। NRCৰ ARN নম্বৰটো বহাই দিব, ইয়াত কেপচাটো বহাই দি আপোনালোকে এতিয়া চাৰ্চৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে চাৰ্চৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত NRCৰ আপোনাৰ পৰিয়ালৰ ফাইনেল লিষ্টটো ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত আপোনাৰ নাম আহি যাব, তাৰপিছত ইয়াত আপোনাৰ গাৰ্জিয়ান নাম আহি যাব আৰু এইফালত লিখা আহি যাব একচেপ্ট। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনাৰ নামটো লিষ্টত আহিছে, আপোনালোকে এইফালত চাব, এইফালত একচেপ্ট লেখা আছে নে নাই। যদি ইয়াত আপোনালোকৰ নামটো আছে আৰু এইফালত লিখা আছে একচেপ্ট, তেনেহ'লে কিন্তু আপোনালোকৰ নামটো NRCত উঠি গৈছে আৰু আপোনালোকৰ নামটো NRC লিষ্টত আছে। এতিয়া যিহেতু অসমত SIR কাম আৰম্ভ হৈ আছে, তাত কিন্তু আপোনালোকৰ NRCৰ ফাইনেল কপিটোৰ প্ৰয়োজন হ'ব পাৰে যে আপোনালোকৰ নামটো একচেপ্ট হৈছে নোহোৱা নাই তাৰ লগত জমা কৰিব লাগিব। সেইকাৰণে যিহেতু বৰ্তমান ৱেবছাইটটো মুকলি কৰি দিয়া হৈছে, সেইকাৰণে আপোনালোকে NRCৰ ফাইনেল কপিটো ডাউনলোড কৰি ছেভ কৰি প্ৰিণ্ট কৰি ৰাখি দিয়ক। আপোনালোকক NRCৰ কপিটোৰ প্ৰয়োজন হ'ব পাৰে। সেইকাৰণে আপোনালোকে এনেকুৱাকৈ আপোনালোকৰ NRCৰ ফাইনেল কপিটো চেক কৰি লওক আৰু প্ৰিণ্ট কৰি ৰাখি দিয়ক। যদি আপোনাৰ ঘৰত NRCৰ ফাইনেল কপিটো নাই, তেনেহ'লে আপোনালোকে এনেকুৱাকৈ NRCৰ ফাইনেল কপিটো ডাউনলোড কৰি ছেভ কৰি প্ৰিণ্ট কৰি ৰাখি দিয়ক। আজিৰ ভিডিঅ' ইমানেই আছিল। NRCৰ ফাইনেল লিষ্ট চেক